ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব আজি দুপৰীয়া 1:55 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বহাৰা নক্ষত্ৰ আৰু পূৰ্বহাৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:21 পৰ্যন্ত। তাৰ পিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:50 পৰা 9:14 পৰ্যন্ত, আকৌ 10:14 পৰা 12:44 পৰ্যন্ত, আকৌ 1:44 পৰা 2:35 পৰ্যন্ত, আকৌ 3:21 পৰা 5:28 পৰ্যন্ত, আকৌ 6:01 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:45। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি দিনটো আৰম্ভণি হ'ব আপোনাৰ কিছুমান সুখৰ ঘটনাৰে। আপোনাৰ আয়ৰ উৎস আজি বৃদ্ধি পাব আৰু বন্ধু বান্ধৱী আৰু সহকৰ্মীৰ সৈতে আপোনাৰ টেলিফোন যোগে গুৰুত্বপূৰ্ণ কথা বতৰা কৰাটো উপকাৰী বুলিও প্ৰমাণিত হ'ব। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বাকী থকা বিষয়বোৰৰ আজি সমাধান পাব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুস্থিৰতাও দেখা পাব। খৰচ আজি বৃদ্ধি পাব, ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব। গতিকে আজি আপুনি খৰচবোৰ কৰোঁতে যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। নেতিবাচক মানুহে আপোনাৰ কামত আজি বাধা দিবলৈ চেষ্টা কৰিব পাৰে, গতিকে এনে লোকৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক চুক্তি পোৱা যাব পাৰে, গতিকে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অলপ গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব। কিন্তু সম্পত্তি সম্পৰ্কীয় যিকোনো চুক্তিত আজি লিপ্ত হোৱাৰ সময়ত কাগজ পত্ৰসমূহ সাৱধানে চম্ভালিবলৈ যত্ন কৰিব লাগিব, অৰ্থাৎ ভালদৰে চোৱা চিতা কৰিহে আপুনি স্বাক্ষৰ কৰিব। কৰ্মচাৰীসকলৰ আজি অতিৰিক্ত কামৰ বোজা বৃদ্ধিৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ হেঁচা অনুভৱ কৰিব পাৰে, গতিকে কৰ্মচাৰীসকলৰ মাজত ভালদৰে কামৰ ভাগ বতৰা কৰি দিলে তেওঁলোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু আপোনাৰ কামবোৰো অতি সোনকালে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। ভুল বুজাবুজিৰ বাবে আজি বিবাহিত জীৱনত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপুনি পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে ঘৰখন ইতিবাচক কৰি তুলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পুনৰ আকৌ পৰিয়ালৰ সদস্যসকলৰ সৈতে মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু অৱনতিও ঘটিব পাৰে। গতিকে পৰাপক্ষত আজি দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব। স্বাস্থ্য আজি স্বাভাৱিক হৈ থাকিব, কিন্তু সময় অনুযায়ী দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিলে আপুনি ভাল ফলাফল লাভ কৰিব আৰু স্বাস্থ্য সম্বন্ধীয় যিবোৰ অসুবিধা আছে সেইবোৰ আপুনি উচিত চিকিৎসাৰ জৰিয়তে আজি সকাহ অনুভৱো কৰিব। গতিকে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ধ্যানতো কিছু সময় কটাব। ইয়ে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰখাটো সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুদিন ধৰি কৰিবলৈ চেষ্টা কৰি অহা কামবোৰৰ বাবে আজি আপুনি শুভ ফল পাব আৰু পৰিয়ালৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ লগত জড়িত কামবোৰত সময়বোৰ আপুনি সুখদায়কভাৱে কটাবলৈ সক্ষম হ'ব। পৰিয়ালৰ সকলো সদস্যই একেলগে বহি নিজৰ নিজৰ মতামত দিলে আপোনাৰ পৰিয়ালত আজি ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ ইচ্ছা অনুসৰি আজি কিবা এটা হ'লে বা কিবা এটা যদি কাম কৰিব পাৰে তেনেহ'লে আপোনাৰ আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কথাটো আজি শান্ত আৰু ধৈৰ্যৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। কেৱল কল্পনাত জীয়াই থাকিবলৈ আজি চেষ্টা নকৰিব, জীৱনৰ বাস্তৱতা বুজিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক কাম কাজ আজি তৎক্ষণিক উন্নতিৰ সম্ভাৱনা আছে। গতিকে
আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব যাতে দ্ৰুত লাভৰ আশাত কোনো ধৰণৰ বিপদজনক কামত আপুনি অংশগ্ৰহণ নকৰে বা আগ্ৰহ প্ৰকাশ নকৰে আৰু কামৰ পদ্ধতিটো আজি পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব টেলিফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগৰ বিত্তটো আৰু অলপ বৃদ্ধি কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকক সহযোগ কৰিব আপোনালোকৰ সহকৰ্মী বা কৰ্মচাৰীয়ে গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব আৰু তেওঁলোকক নতুন প্ৰযুক্তি শিকাবলৈও আপুনি আজি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিশেষ কামত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা সৰু ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব যাৰ ফলস্বৰূপে আজি আপুনি পৰিয়ালতো সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে ভাল মিলাপ্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত আজি অধিক মধুৰতা থাকিব যাৰ ফলস্বৰূপে আপোনালোকে ভাল প্ৰতিফলন দেখাত সক্ষম হ'ব আৰু প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক যদি উপহাৰ দিয়ে তেনেহ'লে সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পাব স্বাস্থ্য আজি ভালে দেখা যায় স্বাস্থ্য সচেতন হোৱাটোৱে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰাখিব ই আপোনাক কাম কৰাটো সক্ৰিয়তা প্ৰদান কৰিব গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু সঠিক খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মিথুন ৰাশি জাতকৰ এই সময়ত গ্ৰহবোৰৰ অৱস্থান অত্যন্ত অনুকূল হৈ আছে গতিকে আপোনাৰ কামৰ প্ৰতি থকা উৎসাহে আপোনাক নিশ্চিতভাৱে সফলতা কঢ়িয়াই অনাত সহায় কৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত কিবা এটা লাভ কৰিলে আজি সুখী অনুভৱো কৰিব আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি পাব খৰখেদাকে আজি ভুল সিদ্ধান্ত লোৱাটোৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত আপোনাৰ সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে গতিকে আপোনাৰ সিদ্ধান্তবোৰ আপুনি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি যিকোনো কামতে আজি নতুনত্ব দেখা পাব আজি অত্যাধিক নিয়ন্ত্ৰণৰ বাবে সন্তানসকল আজি জেদি হ'ব পাৰে গতিকে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ সমস্যা সমাধানত গুৰুত্ব দিব যুৱক যুৱতীসকলে নতুন কৰ্ম সংস্থাপনৰ সুযোগ পাব যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পোৱা দেখা যাব আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আজি বিনিয়োগ কৰিলে আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব গতিকে এই ক্ষেত্ৰত আপুনি আগবঢ়াটো ভাল হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাত বিশেষ গুৰুত্ব দিলে তেওঁলোকৰ পদোন্নতিৰ আশা কৰা যায় আৰু তেওঁলোকৰ আন ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিব আপোনাৰ অসাৱধানতা বা এলাহে আজি ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব গতিকে আজি আপুনি নিজকে সক্ৰিয়তাৰে আপোনাৰ পৰিয়ালত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিব আৰু পৰিয়ালত যদি কিবা অনুষ্ঠিত হয় তেনেহ'লে আপুনি উলহ মালহেৰে সেইবোৰ পালন কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত সকলো সদস্যৰ মাজত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ পত্নীক আজি উপহাৰ দিবলৈ নাপাহৰিব ইয়াৰ ফলস্বৰূপে আপুনি আজি সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব সময়ে সময়ে আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে গতিকে দৈনন্দিন জীৱনত ধ্যান যোগাসনৰ দৰে কাম-কাজক অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰক আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰক ইয়ে আপোনাৰ স্বভাৱত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তনৰ অনুভৱ কৰিব আৰু পৰিয়ালৰ যিকোনো সমস্যাত আপোনাৰ উপস্থিতি আৰু পৰামৰ্শ গুৰুত্বপূৰ্ণ বুলিও প্ৰমাণিত হ'ব আৰু ইয়াৰ উপযুক্ত সমাধানো আজি ওলাই আহিব যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী আজি তেওঁলোকে ফলাফল লাভ কৰিব যিয়ে তেওঁলোকক উৎসাহো দিব আৰু আনৰ ওপৰত আজি অত্যাধিক নিৰ্ভৰ নকৰি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ বিৰুদ্ধে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে গতিকে এই সময়ত আপুনি অলপ সতৰ্ক হ'ব আৰু টকাৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেন কৰাটো আজি পৰীক্ষা কৰিব এনে কৰিলে আপুনি আজি সাৱধান হৈ থাকিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰৰ উন্নতিৰ বাবে আজি অধিক আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব আৰু কঠোৰ পৰিশ্ৰম আৰু দক্ষতা কমি যাবলৈ একেবাৰে নিদিব প্ৰচেষ্টা আপোনাৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ নিশ্চিতভাৱে অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা লৈ ল'ব তাৰ পিছতহে আপুনি আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
আপোনাৰ পত্নীৰ অসুস্থতাৰ বাবে আজি পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব গতিকে আপোনাৰ পত্নীৰ উচিত চিকিৎসা গ্ৰহণ কৰক আৰু তেনেহ'লে আপুনি অতি সোনকালে তেওঁৰ স্বাস্থ্যটো ভাল কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু আপুনি সকলো কাম দক্ষতাৰে আজি কৰিব পাৰিব যাৰ ফলত পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ লোকেও আপোনাক সহায় কৰিব প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা দেখা গৈছে গতিকে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে আজি আনৰ লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰিব আৰু লগতে সুষম খাদ্য গ্ৰহণ কৰিব এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় বন্ধু-বান্ধৱীৰ সৈতে ঘূৰি ফুৰা আৰু আনন্দত কটাব যাৰ ফলত শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব সহকাৰে আৰু মনোনিৱেশ হৈ থাকিলে তেওঁলোকে অতি সোনকালে অনুকূল ফলাফল লাভ কৰিব খং আৰু আৱেগক আজি নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব কাৰণ কেতিয়াবা আপোনাৰ খঙৰ ফলত আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে কেতিয়াবা আপোনাৰ হস্তক্ষেপৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে গতিকে আপুনি আজি অলপ সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব আৰু অত্যাধিক ব্যয়ৰ বাবে আৰ্থিক অসুবিধাৰো সৃষ্টি হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় খৰচসমূহ কমাবলৈ যত্ন কৰিব জ্যেষ্ঠ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব গতিকে আপুনি যিমান পাৰে আপোনাৰ যোগাযোগৰ বৃত্ত পৰিসৰ কৰাৰ যত্ন কৰক আৰু তেওঁলোকৰ সহায়ত আজি ডাঙৰ অৰ্ডাৰ আৰু চুক্তি পোৱাৰো সম্ভাৱনা থাকিব যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আৰ্থিক দিশত উন্নতি দেখিবলৈ সক্ষম হ'ব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে ঘৰৰ উন্নতি ব্যৱস্থা বজাই ৰাখিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনাৰ ঘৰখন আজি ইতিবাচক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰিলে আপোনাৰ নিজৰে লোকচান হ'ব পাৰে গতিকে আজি আপুনি দূৰত্ব বজাই ৰখাটো ভাল হ'ব আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে যিবোৰ বিপদজনক কাম আছে সেইবোৰ এৰাই চলিবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ দ্বাৰা পৰাজিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে আজি শক্তিশালীও অনুভৱ কৰিব আজিৰ বেছিভাগ সময় ঘৰুৱা আৰু পৰিয়ালৰ সম্পৰ্কীয় কামত আজি কটাবলৈ সক্ষম হ'ব যাৰ ফলত আপোনাৰ পৰিয়ালত আজি সন্মান বৃদ্ধি পাব আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু মৰম লাভ কৰি আপুনি আজি আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰাও সকাহ অনুভৱ কৰিব যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰিব আপোনাৰ সন্দেহযুক্ত স্বভাৱটোৱে কেতিয়াবা আপোনাৰ আৰু আনৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনাৰ যি এই স্বভাৱ এইটো আপুনি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব আচৰণ সলনি কৰিলেহে আপুনি সময় অনুযায়ী ভাল ফলাফলো লাভ কৰিব আপোনাৰ পৰিকল্পনা আৰু কাম-কাজ কাৰ্যকৰী কৰিবলৈ সময় অনুকূল হৈ আছে গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা আদি ৰূপায়ণ কৰিবলৈ যত্ন কৰক নতুন কামো আজি আৰম্ভ হ'ব যাৰ ফলত আপুনি আজি উন্নতি দেখিবলৈ সক্ষম হ'ব কৰ্মচাৰীৰ সৈতে আজি আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰামৰ্শক যদি অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব আৰু ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতাও বৃদ্ধি পাব যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব যাৰ ফলত আজি আপোনাৰ পৰিয়াল ব্যৱস্থা ভালদৰে চলাই নিয়াত আপুনি আজি সক্ষম হ'ব কিন্তু প্ৰেমৰ সম্পৰ্কত থকাসকলে অলপ সতৰ্ক হ'ব লাগিব কাৰণ তৃতীয় ব্যক্তিৰ বাবে তেওঁলোকৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে এনে কথাবোৰক আওকাণ কৰি চলিলে আপোনাৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে অত্যাধিক প্ৰদূষণ আৰু জনবহুল ঠাইৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক কিয়নো ছালৰ লগত জড়িত আজি এলাৰ্জিৰ সম্ভাৱনা আছে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ কাৰণে লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া তুলা
তুলা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম-কাজ সংঘটিত হ'ব আৰু আপুনি পৰিয়ালৰ সহায়ও লাভ কৰিব। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে বন্ধুৰ পৰা কিছু উপযোগী পৰামৰ্শ পাব, যাৰ ফলত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰখনত লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। আৰু অতীতৰ ভুলৰ পৰা শিকি আজি ডাঙৰ পৰিকল্পনাৰ কথা বিবেচনা কৰিলে আপুনি আজি সেইবোৰত ভাল ফলাফলো লাভ কৰিব। আনৰ কামত আজি হস্তক্ষেপ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে, গতিকে কেৱল নিজৰ কামতে মনোনিৱেশ ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। আৰু কিছু মানসিক চাপৰ আজি সন্মুখীন হ'বলগীয়াও হ'ব পাৰে, গতিকে ইতিবাচক কামত সময় কটালে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ বৃদ্ধি নাপায়। ব্যৱসায় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ ভ্ৰমণ আজি উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে আজি কোনো ধৰণৰ ব্যৱসায়িক ভ্ৰমণ আওকাণ নকৰিব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত ৰিস্ক লোৱাটো ব্যৱসায়ত উপকাৰ হ'ব পাৰে বুলি আপোনাৰ আজি গণ্য কৰা হ'ব, আৰু ই আপোনাক আত্মবিশ্বাসো বৃদ্ধি কৰিব। গতিকে যদি কিবা ৰিস্ক ল'ব লগাও হয় তেনেহ'লে ভয় নকৰিব, আগবাঢ়ি যাব, আপুনি দেখিব এই ক্ষেত্ৰত আপুনি সফল হৈছে। আৰু আজি যদি ব্যৱসায়িক স্থান সলনি কৰিবলৈ কিছু ভাবিছিলে পূৰ্বতে, তেতিয়াহ'লে আজি এই ক্ষেত্ৰত কিছু ভাল খবৰ আজি লাভ কৰিব আৰু আপুনি এক ভাল স্থানলৈ যাবলৈও সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিষয়ে আজি আলোচনা হ'ব। তেওঁলোকৰ সমস্যাৰ উপযুক্ত সমাধান বিচাৰিবলৈ আজি পৰিয়ালৰ সকলোৱে পৰামৰ্শ আগবঢ়াব, আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব। আৰু বিবাহৰ যোগ্যসকলৰ বাবেও এটা ভাল প্ৰস্তাৱ আহিব, যাৰ ফলত পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। ৰক্তচাপ আৰু হৃদৰোগীয়ে বৰ্তমানৰ বতৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। অলপ সাৱধানে তেওঁলোকক সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব, আৰু এনে কৰিলে তেওঁলোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে ঘৰত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিগত কাম-কাজত অধিক মনোনিৱেশো কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব, আৰু আপুনি আজি ভাল প্ৰতিফলনো দেখা পাব। ঈৰ্ষাৰ দ্বাৰা প্ৰেৰিত বন্ধুৱে আজি আপোনাক ক্ষতি কৰিব পাৰে, গতিকে এনে বন্ধুৰ পৰা আপুনি আজি দূৰত্ব বজাই ৰাখিব। আৰু সন্তানৰ শিক্ষাৰ লগত জড়িত বহুত আজি দৌৰাদৌৰিও হ'ব পাৰে, যদিও শেষত এই প্ৰচেষ্টা সাৰ্থক বুলিও প্ৰমাণিত হ'ব, গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক কাম-কাজ এতিয়া লেহেমীয়া গতিত চলিব, কিন্তু আয়ৰ উৎস একেই থাকিব, যাৰ বাবে আৰ্থিক সমস্যা নহ'ব। চাকৰিৰ অনাকাংক্ষিত স্থানলৈ বদলিৰ বিষয়ে কিছু তথ্য লাভ কৰিলে আজি আপোনালোকৰ বাবে সকাহ পাব, আৰু আইনী বিষয়টো আজি অলপ সতৰ্ক হ'ব লাগিব, কিয়নো তদন্তৰ সম্ভাৱনাও থাকিব। আপোনাৰ পত্নীয়ে আপোনাৰ ঘৰ আৰু পৰিয়ালক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব, আৰু আপুনিও আজি ঘৰতে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ভাল ঘনিষ্ঠতা দেখা গৈছে, আৰু ইজনে সিজনক বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব, আৰু আজি ক'ৰবালৈ গ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মজবুত দেখা পাব। আপোনাৰ স্বাস্থ্য সম্বন্ধীয় আজি কিছু ভাল খবৰে আপোনাক আনন্দিত কৰিব, কিন্তু পৰিয়ালৰ আন কোনোবা সদস্যৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, গতিকে তেওঁলোকৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে তেওঁলোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব, ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্ব দক্ষতাৰে পালন কৰিব পাৰিব, আৰু আপোনাৰ খ্যাতি আৰু সুনাম আৰু সন্মান বৃদ্ধি পাব। পাঠদানৰ লগত জড়িত কামত ছাত্ৰ-ছাত্ৰী আজি আগ্ৰহ প্ৰকাশ কৰিব, আৰু তেওঁলোকৰ এই আগ্ৰহে তেওঁলোকৰ সমস্যা সমাধানতো সহায় কৰিব। সামাজিক কাম-কাজত আজি আপুনি উৎসাহেৰে অংশগ্ৰহণ কৰিব, আৰু আপোনাৰ সামাজিক ক্ষেত্ৰত আজি আপোনাৰ কিছু সুনামো শুনা যাব। ভাই ভনীৰ সৈতে আজি সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিয় আপুনি ইতিবাচক মনোভাৱ বজাই ৰাখিব, কিন্তু আপোনাৰ কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰিব, নহ'লে কামবোৰ নষ্ট হ'ব পাৰে বা সম্পৰ্কও বিনষ্ট হ'ব পাৰে। এনে কৰিলে আপোনালোকে সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপায়।
কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহায় পাব আৰু আপোনাৰ বুদ্ধিমত্তা আৰু চতুৰতাৰে ব্যৱসায়ত লাভ আহৰণ কৰাটো আপুনি আজি সফল হ'ব। ব্যৱসায়িক লক্ষ্যত উপনীত হ'বলৈ চেষ্টা অব্যাহত ৰাখিব আৰু কৰ্মচাৰীসকলৰ পৰামৰ্শকো গুৰুত্ব দি চলিব। এনে কৰিলে অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। বৈবাহিক সম্পৰ্কত চলি থকা উত্তেজনা আজি বৃদ্ধি পাব, গতিকে ধৈৰ্য আৰু বুজাবুজিৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু স্বামী স্ত্ৰী একেলগে আজি কৰিবলৈ গ'লে আজি ঘৰৰ পৰিৱেশ আৰু ভাল হ'ব আৰু ঘৰতে সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। চৰ্দি আৰু জ্বৰৰ দৰে সমস্যা আজি হ'ব পাৰে, গতিকে ঋতু অনুসৰি সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনাৰ অৱদানে শলাগৰ পাত্ৰ হ'ব আপুনি আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু যত্নৰ সৈতে জড়িত কামত আপোনাৰ বিশেষ সহায় থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰতো ভাল প্ৰতিফলন দেখা পাব। সন্তানৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আজি তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকে সকাহ অনুভৱ কৰিব। আজি আপুনি অত্যাধিক দায়িত্ব লোৱাটোৱে আপোনাৰ মানসিক স্বাস্থ্যত কিছু বাধা আহিব পাৰে, গতিকে আপুনি আজি কামবোৰ আপোনাৰ ক্ষমতা অনুযায়ী ল'বলৈ যত্ন কৰিব। আপোনাৰ সাফল্যৰ বাবে কিছুমান মানুহে আপোনাৰ ঈৰ্ষা অনুভৱ কৰিব পাৰে, গতিকে এইবোৰ আওকাণ কৰি চলি নিজৰ কামত মনোনিৱেশ কৰাটো আপোনাৰ বাবে বেছি ভাল হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থাত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ কষ্ট অনুযায়ী কৰ্মক্ষেত্ৰত আজি উপযুক্ত ফলাফলো আজি লাভ কৰিব। যিকোনো কাগজ পত্ৰ আজি সাৱধানে পৰীক্ষা নিৰীক্ষা কৰক আৰু চুক্তি কৰাৰ সময়ত আপুনি ভালদৰে পঢ়িহে স্বাক্ষৰ কৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়তো আজি লাভৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু তৰ্ক বিতৰ্কই সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা আনিব। ঘৰুৱা যত্ন আৰু সহায়ৰ ক্ষেত্ৰত পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে আপুনি আজি ঘৰত ভাল প্ৰতিফলন দেখা পাব আৰু ঘৰতে আপোনালোকে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। মাইগ্ৰেন আৰু মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ হ'লে দৈনন্দিন কাৰ্যকলাপৰ সৈতে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন কৰিব লাগিব, কাৰণ সংক্ৰমণ আদিৰো সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো নতুন পৰিকল্পনা ৰূপায়ণ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু নতুন নতুন ধাৰণা আপোনাৰ মনলৈও আজি আহিব। গতিকে আজিৰ দিনটো আপোনাৰ নিজৰ কৰ্মদক্ষতা প্ৰকাশৰ দিন হ'ব, গতিকে আপুনি এই বিষয়ে গুৰুত্ব আৰোপ কৰি আগবাঢ়ি যাওক। এই সময়ত আপুনি আপোনাৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব আৰু আপোনাৰ চিন্তা আৱেগিক হ'ব। ভাই ভনীৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু তেওঁলোকেও আপোনাক সহযোগিতা আগবঢ়াব। ধৈৰ্য আৰু শান্তিৰে প্ৰতিকূল পৰিস্থিতিক নিজৰ পক্ষত পৰিণত কৰাটো আপোনাৰ বাবে ভাল হ'ব। খং আৰু ক্ৰোধে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি চলিব। দেখিব আপুনি সকলো ক্ষেত্ৰতে আজি সফলতা লাভ কৰিছে। যদি মাটিৰ লগত জড়িত কোনো কাম চলি আছে, তেনেহ'লে কাগজ পত্ৰ সন্দৰ্ভত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে কাগজ পত্ৰবোৰ ভালদৰে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ভালদৰে পঢ়ি চাব। ব্যৱসায়িক ক্ষেত্ৰত আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত কিছু অনুকূল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও আছে, যাৰ ফলত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব। কমিশ্যন আৰু বীমাৰ দৰে কামত সফলতা লাভ কৰিব আৰু এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সহযোগিতা অব্যাহত থাকিব, যাৰ ফলত আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা পোৱা নিৰ্দেশনাই সঠিক শৃংখলা বজাই ৰাখিব আজি ঘৰুৱা পৰিৱেশ আৰু বন্ধু বান্ধৱীৰ সৈতে লগ পোৱাটো আজি সুখৰ হ'ব আৰু ঘৰতে কিছু শুভ অনুষ্ঠানৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনালোকৰ সম্পৰ্কত পাৰস্পৰিক সন্মতিৰে আপোনালোকে যিকোনো পৰিস্থিতিতে সমাধান কৰি ল'ব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে।
মানসিক চাপৰ পৰা আজি আপুনি অলপ দূৰত্ব বজাই ৰাখক, কাৰণ কোনো ধৰণৰ চাপ আপোনাৰ বৃদ্ধি পাব নিদিব। অন্যথা আপোনাৰ টোপনিত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আপোনাৰ মানসিক অৱসাদো আহিব পাৰে। গতিকে আপুনি আজি মানসিক চাপমুক্ত কৰি ৰাখিবলৈ হ'লে নিসংগতাত কিছু সময় কটাওক আৰু নিজৰ ভাল লগা কাৰ্যকলাপতো কিছু সময় কটাবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটো ইতিবাচকভাৱে আৰম্ভ হ'ব আৰু আপোনাৰ সমনীয়াৰ সৈতে নতুন শক্তিৰো সৃষ্টি হ'ব তেওঁলোকৰ লগ পালে। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপুনি সফলো হ'ব। ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে লাভজনক সুযোগ সৃষ্টি হৈছে, গতিকে তেওঁলোকক এই ক্ষেত্ৰত আৰু অধিক উৎসাহ দিবলৈ যত্ন কৰক। পৰিয়ালৰ বাবেও আজি কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। তেওঁলোকৰ সৈতে কিছু সময় কটালে পৰিয়ালত আপুনি আজি ঘনিষ্ঠতাও দেখা পাব। দিনটোৰ শেষৰ ফালে কিছুমান নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, গতিকে কোনো কাৰণতে আপুনি বিচলিত নহ'ব। সময় আপুনি সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপুনি খং নিয়ন্ত্ৰণ কৰি চলিলে কোনো ধৰণৰ বেয়া প্ৰভাৱো নপৰে। আৰু আপুনি আজি আধ্যাত্মিক ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। ব্যৱসায়িক বিষয়ত আজি আপোনাৰ কিছু পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপোনাৰ পৰিৱৰ্তনে ভাল ফল দিব আৰু ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাবলৈ যত্ন কৰিব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে নতুন ব্যৱসায়িক তথ্য লাভ কৰিব পাৰিব। গতিকে এইবোৰত আজি অলপ গুৰুত্ব দিব। আজি আপোনাৰ ব্যৱসায়িক পৰিৱেশ অনুকূল হৈ আছে, গতিকে নতুন কাম কৰাৰ বাবে উপযুক্ত হৈ আছে। গতিকে যদি ভাবিছে কিবা নতুন আৰম্ভ কৰিবলৈ, তেনেহ'লে কৰিব পাৰে। ভুল বুজাবুজিৰ বাবে আজি বিবাহিত জীৱনত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে খং কৰাতকৈ শান্তিৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক পাৰিবাৰিক সুখ শান্তিত ৰাখিবলৈ সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা আজি কিছু সকাহ পাব আৰু ইয়াৰ ফলত আপুনি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। কিন্তু আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু সুষম আহাৰে গ্ৰহণ কৰিব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ধ্যানতো গুৰুত্ব দিব। এনে কৰিলে আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।